অনুষ্ঠানত আৰু শুৱনি কৰিবলৈ মঞ্চৰ সন্মুখত উপস্থিত থকা নৰৈ মহাবিদ্যালয় মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল তথা আজিৰ এই সভা আৰু আকৰ্ষণীয় কৰি তুলিবলৈ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা মোৰ মৰমৰ ভাইটি ভণ্টিসকল তথা মোৰ হিয়াৰ আমঠু সহপাঠীসকল পোনপ্ৰথমে মই সকলোলৈ বিদায়ৰ বেদনা হেঁচা মেলি ধৰা হৃদয়খনক লৈ সকলোলৈ বিদায়ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই বিদায়ৰ প্ৰাকখনত মোক দিয়া আশাৰ ক'বলৈ দি মোৰ ব্যক্তিত্ব বিকাশ হোৱাত যি সহায় কৰিছে তাৰ বাবে সকলোৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই মহম্মদ খাইৰুল ইছলাম। মই এইখন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ। বিদায় বুলি শব্দটো কোৱাৰ লগে লগে আমাৰ মনত এটা যন্ত্ৰণা আহে। বিদায় মানে কষ্ট, বিদায় মানে বেদনা, বিদায় মানে বিষাদৰ এক বুৱতী নৈ। বিষাদৰ সুৰে আজি মোৰ মনটোক অত্যন্ত ভাৰাক্ৰান্ত কৰি তুলিছে। আজি মোৰ বৰকৈ মনত পৰি আছে বিগত বৰ্ষৰ এই বিদায় অনুষ্ঠানৰ কথা। বিগত বৰ্ষত মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ হিচাপে আপোনালোকৰ মাজত দৰ্শকৰ লগত বহি আছিল আৰু এই স্থানত আমাৰ ডাঙৰ দাদা বাইদেউসকলে তেওঁলোকৰ বেদনামূলক ভাষণসমূহ আমাৰ আগত প্ৰদৰ্শন কৰি আছিল। হয়তো বহুতে ভাষণ শুনি বেয়া পায়, কিন্তু মোৰ তাত ভাল লাগে আৰু ঠিক হৈ যায় মই তেওঁলোকৰ কথাসমূহ শুনি আছিলোঁ। তেতিয়া মই তেওঁলোকক যিটো হেৰুৱাৰ দুখ, সেই দুখটো অনুভৱ কৰিব পাৰিছিলোঁ, কিন্তু এই নৰৈ মহাবিদ্যালয়খনক হেৰুৱাৰ যিটো যন্ত্ৰণা, যিটো বেদনা, সেয়া মই অনুভৱ কৰিব পৰা নাছিলোঁ। কিন্তু আজিৰ দিনত মই এই মঞ্চত উপস্থিত হৈ সেই যন্ত্ৰণাটো অনুভৱ কৰিব পাৰিছোঁ। তেওঁলোকক অশেষ অশেষ ধন্যবাদ জনাব বিচাৰিম আজিৰ এই অনুষ্ঠানৰ পৰা। তেওঁলোকে বুকুত ইমান বেদনা লৈ এই অনুষ্ঠানত ৰখি কেনে যে আমাক পৰামৰ্শমূলক ভাষণ দি আছিল, সেই দাদা বাইদেউসকলৰ বাবে এটা হাত চাপৰি বিচাৰিছোঁ সকলোৰে পৰা। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আমি যেতিয়া এই নৰৈ মহাবিদ্যালয়খনত নামভৰ্তি কৰিছিলোঁ, আমাৰ ৰাজে কোৱাৰ দৰে হয়তো তেতিয়া ইমান ভাল লগা নাছিলে, কিয়নো আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰিব পৰা নাই, যাৰ বাবে আমি নগাঁও কলেজত পঢ়িব পৰা নাই, এইখন মহাবিদ্যালয়ত পঢ়িবলগীয়া হৈছিলে। কিন্তু 3টা বছৰত এই মহাবিদ্যালয়খন আমাৰ ইমানেই আপোন হৈ পৰিল যে আজি এই মহাবিদ্যালয়খন ত্যাগ কৰিবলৈ মন নোযোৱা হৃদয়ে দিয়া নাই। কেনেকৈ ত্যাগ কৰি মহাবিদ্যালয়খন বিগত 3টা বছৰ আপোনালোকৰ মাজত আৰু আপোনালোকৰ লগত এই মহাবিদ্যালয়খন শিক্ষা গ্ৰহণ কৰিছোঁ আৰু এই 3টা বছৰ শিক্ষা গ্ৰহণ কৰি আজি আপোনালোকৰ মাজৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব বিচাৰিছোঁ। হয়তো আজি আমি ইয়াত বহুতেই কম বিদায় 2 প্ৰকাৰৰ, চিৰস্থায়ী বিদায়, ক্ষণস্থায়ী বিদায়। আমি আপোনালোকৰ মাজৰ পৰা ক্ষণস্থায়ী বিদায় ল'ব বিচাৰিছোঁ, কিন্তু বাস্তৱ জীৱনত আমি এইটো কিমান দূৰ পালন কৰোঁ? কিয়নো আজিৰ পৰা 4-5 বছৰ আগতে যেতিয়া আমি 10ম শ্ৰেণীত বিদায় লৈ আহিছিলোঁ, তেতিয়াও আমি এইটো কথা কৈ থৈ আহিছিলোঁ যে ইয়াত খন্তেকীয়া বিদায়। কিন্তু এই 4-5 বছৰৰ ভিতৰত আমি ইয়াৰ পৰা কেইজনে ক'ব পাৰিম যে দুদিনমান গৈছোঁ সেই বিদ্যালয়খনলৈ? হয়তো কেতিয়াবা পৰিস্থিতিয়ে নিদিয়ে, হয়তো কেতিয়াবা সময়ে নিদিয়ে। আমি আজি এই অনুষ্ঠানৰ মাজৰ পৰা কেৱল এই মহাবিদ্যালয়খনৰ ভাইটি ভণ্টিসকল আৰু যে এই ছাৰ বাইদেউসকলৰ পৰা যে বিদায় ল'ম তেনেকুৱা নহয়। আজি আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ম মোৰ মৰমৰ হিয়াৰ আমঠু বন্ধু বান্ধৱীসকলৰ পৰা। কিয়নো হয়তো আগন্তুক দিনত এনেকুৱা হ'ব পাৰে এই নৰৈ মহাবিদ্যালয়খন, যিখন আমাৰ অতি প্ৰিয়, যাৰ বাবে আজি আমাৰ মনত দুখ লাগিছে, এই মহাবিদ্যালয়খনৰ সন্মুখেৰে নিতৌ পাৰ হৈ যাম কৰ্মসূত্ৰে, কিন্তু ব্যস্ততাপূৰ্ণ জীৱনত কেৱল মাত্ৰ 5 মিনিট সময় উলিয়াই এই মহাবিদ্যালয়খনত সোমোৱাই ছাৰ বাইদেউসকলৰ লগত কথা পাতিবলৈ সময় নহ'ব। হয়তো সময় নহ'ব এই নৰৈ মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি এই নৰৈ মহাবিদ্যালয়ৰ মনমোহা ৰঙীন দৃশ্য উপভোগ কৰিবলৈ। আৰু মই এই আজি বন্ধু বান্ধৱীসকলৰ মাজৰ পৰা বিদায় ল'ব কিয় বিচাৰিছোঁ? কাৰণ আগন্তুক দিনত আমি কোন ক'ত থাকিম কোনেও নাজানো। আজি আমাৰ মাজত যিটো যোগাযোগ আছে, অহাকালিৰ পৰা সেইটো নাথাকিবও পাৰে। আজি আমি সকলোৱে একেলগত আছোঁ, অহাকালিৰ পৰা কোন ক'ত থাকিম কোনেও নাজানো। হয়তো আমাৰ ইয়াৰ মাজৰ পৰা আগন্তুক দিনত কোনোবা এজন ভাল ৰাজনীতিবিদ হ'ব, হয়তো আমাৰ বন্ধু বান্ধৱীসকলৰ মাজৰ পৰাই কোনোবা এজন মুখ্যমন্ত্ৰী হ'ব, কোনোবা এজন সাংসদ হ'ব, অথবা কোনোবা এজন হ'ব পাৰে কোনো বিধায়ক। হয়তো আমাৰ মাজৰ পৰাই কোনোবা হ'ব আদৰ্শ শিক্ষক, হয়তো আমাৰ মাজৰ পৰাই কোনোবা হ'ব ভাল আৰক্ষী বিষয়া, হয়তো আমাৰ মাজৰ পৰাই কোনোবা হ'ব ভাল উকিল, হয়তো আমাৰ মাজৰ পৰাই কোনোবা হ'ব ভাল ব্যৱসায়ী, হয়তো আমাৰ মাজৰ পৰাই আকৌ কোনোবা উন্নত প্ৰতিষ্ঠানৰ CEO অথবা ভাল কৰ্মচাৰী হ'ব। অৰ্থাৎ সকলোৱে ব্যস্ত হৈ পৰিব নিজৰ নিজৰ জীৱনত। আমি সকলোৱে ব্যস্ত হৈ পৰিম।
আমাৰ সকলোৰে বন্ধু বান্ধৱী আছে, আনকি 3 বছৰীয়া যাত্ৰাত মই ইয়াত বহুত বন্ধু বান্ধৱী বনালো। কিন্তু হ'ব পাৰে জীৱনত কেতিয়াবা আমি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ম, যিজন আমাৰ ঘনিষ্ঠ বন্ধু আছিল হাজাৰজন বন্ধুৰ মাজত, যাক আমি বেষ্ট ফ্ৰেণ্ড বুলি কওঁ, ৰাস্তাত হওক বা কোনো অনুষ্ঠানত হওক আমাৰ পৰা মাত্ৰ 10 খোজ বা 12 খোজ দূৰত থাকিব। কিন্তু সেই মুহূৰ্তত এই নিষ্ঠুৰ সময় আমাক ইমানখিনি সুবিধা নিদিব যে তেওঁৰ লগত গৈ বহি 5 মিনিট কথা পাতিবলৈ। এই নিষ্ঠুৰ সময়ে ইমানখিনি সুবিধা নিদিব যে তেওঁ কেনে আছে সেই কথাটো সুধিব। ৰৈ যাব কেৱল সেই অতীতৰ মধুৰ স্মৃতিবোৰ, যি স্মৃতিবোৰৰ সৈতে আমি জীয়াই থাকিব লাগিব। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, বিগত 3টা বছৰ এইখন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিলোঁ। হয়তো এইখন মহাবিদ্যালয়ৰ বাবে একোৱেই কৰিব নোৱাৰে। ছাৰ বাইদেউসকলে আৰু এইখন মহাবিদ্যালয়ে আমাক বহুত কিবাই দিছে। শিক্ষাৰ পৰা আদি কৰি বাস্তৱ জীৱনৰ লগত জড়িত আন আন দিশসমূহৰ বিষয়ে উন্নত মানৰ শিক্ষা দিয়াৰ লগতে আমি জীৱনত আগুৱাই যোৱাকৈ পৰামৰ্শ দিছে। আমাৰ জীৱনত প্ৰতিটো ঘাত প্ৰতিঘাতৰ লগত যুদ্ধ কৰিবলৈ আমাক প্ৰস্তুত কৰি দিছে। কিন্তু আমি এই মহাবিদ্যালয়খনৰ বাবে একো কৰিব পৰা নাই। কিন্তু মই মৰমৰ ভাইটি ভণ্টিসকল, ইয়াত যোনজন উপস্থিত আছে আৰু যোনজন উপস্থিত নাই, তোমালোকৰ জৰিয়তে মই তেওঁলোকলৈ এই বাৰ্তা দিব বিচাৰো যে তোমালোকৰ ওপৰত আমাৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা আশা আছে, যাতে তোমালোকে ননৈ মহাবিদ্যালয়ৰ বাবে বিশেষ কিবা এটা কৰি যোৱা। এই ননৈ মহাবিদ্যালয়খনৰ নাম বিশ্বত বহুত যাতে জিলিকাই তোলা। এই ননৈ মহাবিদ্যালয়খনৰ যাতে এক নতুন ইতিহাস ৰচিত হৈ যোৱা। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, বিগত 3টা বছৰ এইখন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ কালছোৱা হয়তো বিভিন্ন কাৰ্যক্ষেত্ৰত, হয়তো খেল ধেমালিৰ মাজত বা পাঠ গ্ৰহণ কৰাৰ ক্ষেত্ৰত হয়তো আপোনালোকৰ মনত আঘাত পোৱাকৈ, কষ্ট পোৱাকৈ কিবা কথা ক'ব পাৰোঁ। যদি তেনেকৈ কিবা কৈছোঁ মোক ক্ষমা কৰি দিয়া যায়। আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, এই বিগত 3 বছৰত হয়তো আপোনালোকে যেনেদৰে শিকাইছে সেইদৰে শিকিব নোৱাৰিলোঁ। আপোনালোকক যিমানখিনি শ্ৰদ্ধা ভক্তি কৰিব লাগিছিলে হয়তো আমি কৰিব নোৱাৰিলোঁ। সেইবাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আপোনালোকে নিজৰ সন্তান হিচাপে ভাবি মোক ক্ষমা কৰি দিয়ে যাব। মোৰ মৰমৰ ভাইটি ভণ্টিসকল, সময় বহুত নিষ্ঠুৰ। সময় কাৰো বাবে ৰৈ নাথাকে। টাইম ষ্টৰী চিনেমাৰ দৰে যদি আমিও পাৰিলোঁ হয় বাস্তৱ জীৱনত টাইম ট্ৰেভেল কৰিবলৈ, হয়তো আজি মই যাব বিচাৰিলোঁ হয় উভতি সেই ননৈ মহাবিদ্যালয়ত যেতিয়া প্ৰথমবাৰ প্ৰৱেশ কৰিছিলোঁ সেই দিনটোলৈ। নতুনকৈ মই 3 বছৰীয়া যাত্ৰা আৰম্ভ কৰিলোঁ হয়। হয়তো এই 3 বছৰত যিখিনি কৰিব নোৱাৰিলোঁ তেতিয়া মই কৰিলোঁ হয়। মোৰ মৰমৰ শিক্ষক শিক্ষয়িত্ৰীসকল, পুনৰ জন্ম বুলি কিবা আছে নে মই নাজানো, তাৰ বিষয়ে মোৰ কোনো সঠিক জ্ঞান নাই। যদি সঁচাই পুনৰ জন্ম বুলি কিবা আছে আৰু বিধাতাই যদি মোক পুনৰবাৰ জন্ম দিয়ে, মই সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাম মোক যাতে পুনৰবাৰ মানৱ জাতিত জন্ম দিয়ে। মোক যাতে পুনৰবাৰ এই ননৈ মহাবিদ্যালয়ৰ আৰু এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ শ্ৰদ্ধা, সেই শিক্ষক শিক্ষয়িত্ৰীৰ মৰম আৰু আশীৰ্বাদ পোৱাৰ সুযোগ কৰি দিয়ে। আৰু এই ননৈ মহাবিদ্যালয়খনৰ বাবে যাতে মোক বিশেষ কিবা এটা কৰিবলৈ সুযোগ দিয়ে। মোৰ মৰমৰ ভাইটি ভণ্টিসকল আৰু মোৰ সহপাঠীসকল, আমাৰ সকলোৰে এটা এটা সপোন আছে, সকলোৰে এটা এটা লক্ষ্য আছে। আমি যাতে সকলোৱে আমাৰ লক্ষ্যত আগবাঢ়ি যাব পাৰোঁ, দ্ৰুত গতিত আমাৰ সপোনৰ দিশে যাব পাৰোঁ, তাৰে কামনা কৰোঁ। মোৰ মৰমৰ ভাইটি ভণ্টিসকল, মই ষষ্ঠ ষান্মাসিকৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ আজি আপোনালোকৰ সন্মুখত প্ৰতিশ্ৰুতিবদ্ধ যে আমি আগন্তুক দিনত যোনে য'তেই নাথাকোঁ কিয়, যোনেই যিয়েই নকৰোঁ কিয়, আগন্তুক দিনত আমি ননৈ মহাবিদ্যালয়ৰ সন্মান ৰক্ষা কৰি ইয়াৰ শিক্ষাগুৰুসকলে দিয়া প্ৰতিটো পৰামৰ্শ মানি তেওঁলোকৰ কথাসমূহ আখৰে আখৰে মানি আমি ননৈ মহাবিদ্যালয়ৰ উজ্জ্বলৰ বাবে বিশ্বৰ চুকে কোণে ননৈ মহাবিদ্যালয়ৰ নাম জিলিকাই তুলিম। আমি আপোনালোকৰ সন্মুখত প্ৰতিশ্ৰুতিবদ্ধ যে আমি এই ননৈ মহাবিদ্যালয়খনৰ সন্মানক ক্ষতি হোৱাকৈ কোনো ধৰণৰ কাম নকৰোঁ। আমি আপোনালোকৰ সন্মুখত প্ৰতিশ্ৰুতিবদ্ধ যে আমাৰ জীৱনত যিমানে ঘাত প্ৰতিঘাত নহওক কিয় আমি কেতিয়াও থমকি নৰওঁ। ঈগল চৰাই যিদৰে ধুমুহাৰ লগত যুদ্ধ কৰি আগুৱাই যায়, ঠিক সেইদৰে আমিও আগুৱাই যাম। অৱশেষত
মই নিজে লিখা এটা সৰু কবিতা ভুলো হ'ব পাৰে, মোৰ অন্তৰেৰে প্ৰকাশ কৰি আজিৰ মন্তব্য সামৰি মাৰিম। কবিতাৰ শিৰোনাম বন্ধুত্ব। বন্ধুত্ব এটা সৰু শব্দ, কিন্তু ইয়াৰ মাজত যেন লুকাই আছে এটা গভীৰ অৰ্থ। পিতৃ মাতৃ দাদা বাইদেউৰ তুলনাত বন্ধুত্ব হৈছে এটা অতুলনীয় সম্পৰ্ক। বন্ধুত্ব গঢ়াটো যেন জীৱন যাপনৰ এক মূল মন্ত্ৰ। এটা কঠিন সময়ে তোমাক আগবাঢ়ি যোৱাত বাধা দিব, আৰু প্ৰকৃত বন্ধুৱে সেই কঠিন সময়ছোৱাত পথৰ বাধাবোৰক দূৰ কৰিব। বিদ্যালয় মহাবিদ্যালয় আদিত বহুত ধৰণৰ বন্ধু বান্ধৱী লগ পাবা। এটা সময়ত সকলোৱে নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ পৰিবা, কাকো বিচাৰি নাপাবা। হোৱাটছআপ কল টেক্সট আদিত সময় দিব নোৱাৰিবা। অতীতৰ কিছু মুহূৰ্ত স্মৃতিৰ সৈতে জীয়াই থাকিবা। নিজৰ নিজৰ ব্যস্ততাপূৰ্ণ জীৱনত সংসাৰৰ লগতে অন্যান্য চিন্তা আহি পৰিব। সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেনে কঠিন সময়ত আমি যাতে এজনে আনজনৰ লগত সম্পৰ্ক বজাই ৰাখিব পাৰোঁ। জীৱনত বহুতো বন্ধু বান্ধৱী লগ পালোঁ, কিন্তু তোমালোকৰ দৰে কাকো নাপালোঁ। মোৰ শব্দ নোহোৱা মনৰ ভাষাবোৰ, মোৰ মিচিকীয়া হাঁহিৰ আঁৰত থকা হৃদয়ৰ বেদনাবোৰ নাজানো কিদৰে বুজি পাইছিলা। তোমালোকে মোৰ হৃদয়ৰ নিজান কোঠাত চিৰস্থায়ী হিচাপে স্থান বনাইছিলা। কামনা কৰোঁ মৃত্যুৰ আগলৈকে যাতে এই সম্পৰ্ক বজাই ৰাখিব পাৰোঁ আমি। মই অনুভৱ কৰোঁ তোমালোকৰ দৰে প্ৰকৃত বন্ধু বান্ধৱী সকলোৰে জীৱনত প্ৰয়োজন বুলি। নমস্কাৰ।